ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে। ঘৰুৱা গ্ৰাহকটো 60 টকা আৰু যিটো ব্যৱসায়িক ৰন্ধন গেছ সেইটো দাম বাঢ়িছে 115 টকা। আমাকো বিভিন্নজনে আজি ফোন কৰি আছে, জনাই আছে যে ৰন্ধন গেছৰ মূল্য বাঢ়িছে, আপোনালোকে প্ৰতিবাদ কৰিব লাগে, ভালকৈ কিবা এটা বিৰোধ কৰিব লাগে, আপোনালোকে লাগিব লাগে। মই তেতিয়া ভাবিছোঁ যে আচলতে ৰন্ধন গেছৰ মূল্য বৃদ্ধি আৰু হ্ৰাস এই বিষয়টো নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। আৰু যিহেতু অসমত এতিয়া নিৰ্বাচন ৰাজ্য চৰকাৰৰ অৰ্থাৎ বিধানসভাৰ, গতিকে ইয়াত কেন্দ্ৰীয় চৰকাৰে দাম বৃদ্ধি কৰিছে আৰু ৰাজ্য চৰকাৰে ইয়াত বঢ়াব কমাবলগীয়া একো নাই, কাৰণ দাম বৃদ্ধিৰ অফাৰটো দিছে কেন্দ্ৰীয় চৰকাৰে। আৰু যদিহে এতিয়া অসমত লোকসভাৰ নিৰ্বাচন থাকিলহেঁতেন তেতিয়াহ'লে কেতিয়াও এই ধৰণে ৰন্ধন গেছৰ মূল্য বৃদ্ধি নহ'লহেঁতেন। আৰু ৰাজ্য চৰকাৰ নিৰ্বাচন, আৰু যিহেতু ৰাজ্য চৰকাৰে ৰন্ধন গেছৰ মূল্যটো নিৰ্ধাৰণ নকৰে, গতিকে ৰাজ্য চৰকাৰে এই সম্পৰ্কত এতিয়া কৰিব লগা একো নাই। কেন্দ্ৰীয় চৰকাৰে দাম বঢ়াইছে, ৰাজ্যত মৰে সাজে বৃদ্ধি হয় কিবা হয়, কেন্দ্ৰীয় চৰকাৰৰ ইয়াক লৈ কোনো গুৰুত্ব নাই। অৱশ্যে যদিও যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্য দুই ঠাইতে যদিও বিজেপি দলৰে চৰকাৰ, সেইটো এটা বেলেগ কথা, কিন্তু ৰন্ধন গেছৰ মূল্যটো বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে অসম চৰকাৰ কৰিব লগা নাই, ৰাজ্যতহে নিৰ্বাচন। এই সম্পৰ্কত অসম চৰকাৰ কৰিব লগা এটাই আছে, যদি তেওঁলোকে ৰাইজক সকাহ দিওঁ বুলি ভাবে তেতিয়াহ'লে এটা ৰাজসাহায্য প্ৰদান কৰিব লাগিব অসম চৰকাৰে, আৰু ৰাজসাহায্য প্ৰদান কৰি সেই মূল্যটো কম কৰি গ্ৰাহকক যোগান ধৰিব পাৰে। অৱশ্যে সেইটো কৰিলে আজিৰ দিনটোত মই নাজানো যে অসম চৰকাৰৰ ধাৰ কিমান, গতিকে যদি সেইটো কৰিবলৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে আকৌ অসম চৰকাৰৰ ধাৰ ৰাজসাহায্য দিবলৈ যায় পুনৰ লোন ল'ব লাগিব আৰু অত্যাধিক পৰিমাণৰ ধাৰ বাঢ়িব। তাৰে বোজা আকৌ অন্য ফালেদি মাছ নহয় জিজি বুলি খোৱা নিচিনাকৈ অন্য ফালেদি বেলেগ বস্তুৰ ওপৰত দাম বৃদ্ধি কৰি সেই ধাৰ পৰিশোধ কৰিব লাগিব। গতিকে মই ৰাইজক এটাই কৈছোঁ, যদি কিবা অফাৰ দিয়ে ৰাজ্য চৰকাৰ এতিয়া বৃদ্ধিৰ পাছত, এতিয়াই ল'ব কিন্তু দেই, পিছলৈ নল'ব। কাৰণ যদি নিৰ্বাচনৰ পিছত দাম কমাম বুলি কয় তেতিয়াহ'লে যেনেকৈ 420 টকা ৰন্ধন গেছ ইলেকশ্যনৰ পিছতে যে 1250 টকা হৈছিল, ঠিক তেনেকৈ মাইক্ৰ' ফাইনেন্সৰ ঋণ যেনেকৈ ইলেকশ্যনৰ পিছত আমাক ভোট দিয়ক মাফ কৰি দিম বুলি কৈছিল, 50,000 মাফ কৰি দিম, 1 লাখ মাফ কৰি দিম বুলি কৈ 10,000 বা 20,000 মাফ কৰি দিছে, ঠিক তেনেকৈ ৰন্ধন গেছৰো মূল্য হ্ৰাস কৰিম বুলি কৈ ইলেকশ্যনৰ পিছত 5 পইচা বা 50 পইচা হ্ৰাস কৰি ঠগিব পাৰে। গতিকে যদি ৰাজসাহায্য দিব লাগে ৰাইজে এতিয়াই লওক চৰকাৰৰ পৰা, এতিয়াই দাবী জনাওক। আৰু যদি ইলেকশ্যনৰ পিছলৈ থয় তেতিয়াহ'লে পুনৰ মাইক্ৰ' ফাইনেন্স বা পূৰ্বৰ ৰন্ধন গেছৰ 420 টকাৰ পৰা 1200 টকা হোৱাৰ নিচিনাটো খাটাং। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।